Hello dear students, welcome to Maths Education. ইতিমধ্যে তোমালোকে স্ক্ৰিনত চাই নিশ্চয়কৈ গম পাইছা আজিৰ ডিসকাশনৰ মূল বিষয়বস্তুটো হৈছে আমাৰ ক্লাস 10 ৰ ম্যাথছ বুকৰ চেপ্টাৰ 5 অৰ্থাৎ সমান্তৰ প্ৰগতি যাক ইংৰাজীত কোৱা হয় এৰিথমেটিক প্ৰগ্ৰেছন। আজিৰ এই ভিডিঅ'টোত ডিসকাস কৰিব লগা মূল বিষয়বস্তু কেইটা এবাৰ চাই লওঁ। আজিৰ আলোচনাৰ একেবাৰে প্ৰথম বিষয়বস্তুটো হৈছে আমাৰ বাবে অনুক্ৰম। যদিও বা আমাৰ বুকত এই অনুক্ৰমৰ বিষয় বৰ বেছি লিখা থকা নাই, তথাপিও অনুক্ৰমৰ বিষয়ে একেবাৰে নিশিকাকৈ সমান্তৰ প্ৰগতিৰ বিষয়ে শিকাটো বৰ জটিল, গতিকে আমি একেবাৰে প্ৰথম বিষয়বস্তু হিচাপে লিখিছো অনুক্ৰম, যাক ইংৰাজীত সিকুৱেন্স বুলি কোৱা হয়। দ্বিতীয়তে আমাৰ বাবে লিখা হৈছে যে সমান্তৰ প্ৰগতি, অৰ্থাৎ চেপ্টাৰটোৰ মূল নামটো সমান্তৰ প্ৰগতি মানে আচলতেনো কি। এই টপিকটোৰ পিছৰ টপিকটো আমাৰ বাবে হ'ব যে এপি এটাৰ সাধাৰণ পদ, এটা খুব ইম্পৰ্টেন্ট বিষয়বস্তু যিটো তোমালোকৰ এক্সাৰসাইজ 5.2 ৰিলেটেড এটা শিকিব লগা ফৰ্মুলা আছে। গতিকে ওয়ান বাই ওয়ান আমি এই আটাইকেইটা বিষয়বস্তুৰ ওপৰত আজিৰ এই ভিডিঅ'টোত খুব সুন্দৰকৈ ডিসকাস কৰিম। এতিয়া একেবাৰে প্ৰথম বিষয়বস্তুটো হৈছে আমাৰ বাবে অনুক্ৰম। অনুক্ৰম মানে আচলতে কি, যে কোনোবা সংখ্যাৰ এটা গোট আমি যদি ক'ব পাৰো যে সংখ্যাৰ এটা গোট বা দল যিয়ে কিছুমান নিৰ্দিষ্ট নীতি নিয়মৰ মাজত আবদ্ধ, কিছুমান নিৰ্দিষ্ট নীতি নিয়মৰ মাজত আবদ্ধ থকা সংখ্যাৰ এটা গোট বা থোপক আমি কি বুলি ক'ব পাৰো, অনুক্ৰম বুলি ক'ব পাৰো। সিম্পলি তোমালোকৰ বাবে মই কেইটামান এক্সাম্পল লিখি ৰাখিছো। সেই এক্সাম্পল কেইটা হৈছে যে 1 5 9 13 17, আকৌ তলত এটা লিখিছো নম্বৰ 2 2 4 8 16 32 100 95 90 আৰু 85। এই যে সংখ্যাৰ গোটবোৰ লিখিলো, ইহত অনুক্ৰমনো কিয় হয় আমি যদি চাব বিচাৰো তেতিয়াহ'লে সিম্পলি মই কৈছো যে 1 5, ভালদৰে চোৱা এই 1 ৰ পৰা যে 5 হৈছে কি হৈছে, 1 ৰ পৰা 5 পাবৰ বাবে আমি কি কৰিছো যে 1 ৰ লগত যদি আমি এটা 4 প্লাস কৰো তেতিয়া আমি পাই যাও 5, আকৌ 5 ৰ লগত এটা 4 প্লাস কৰিলে আমি পাম 9, 9 ৰ লগত 4 প্লাস কৰিলে আমি পাম 13, 13 ৰ লগত 4 প্লাস কৰিলে আমি পাম 17। অৰ্থাৎ কি দেখিছো যে প্ৰথম যিটো সংখ্যাৰ গোট লিখিছো সেই সংখ্যাৰ গোটটো এটাৰ পৰা তাৰ ঠিক পিছৰটো পাবৰ বাবে আমি 4 4 কৈ প্লাস কৰি যাব লগা হৈছে। অৰ্থাৎ আমি দেখিছো যেহেতু আটাইবোৰ সংখ্যা লিখাৰ ক্ষেত্ৰত সিহঁতে এটা নীতি নিয়ম মানি চলিছে, গতিকে এইটো হ'ব আমাৰ বাবে এটা অনুক্ৰম। একেদৰে আমি দ্বিতীয়টোলৈ যদি যাওঁ 2 4 8 16 32, সিম্পলি ধৰিব পৰা গৈছে যে 2 ৰ লগত 2 পূৰণ কৰিলে অৰ্থাৎ 2 দুগুণে 4, আকৌ 4 দুগুণে 8, 8 দুগুণে 16, 16 দুগুণ 32। এনেদৰে কি হৈ গৈছে এটাৰ পৰা তাৰ ঠিক পিছৰটো পাবৰ বাবে আমি এটা 2 কৈ প্লাস প্ৰডাক্ট কৰি গৈ আছো, অৰ্থাৎ পূৰণ কৰি গৈ আছো। গতিকে ইও এটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজত যিহেতু আবদ্ধ হৈ আছে, গতিকে এইটো হ'ব আমাৰ বাবে এটা অনুক্ৰম। আৰু একেবাৰে শেষৰটো আমাৰ বাবে অলপ ইম্পৰ্টেন্ট কথা, কাৰণ ইয়াত মই লিখিছো 100 95 90 85। ইয়াত দেখিছো যে 100 ৰ পৰা 95 পাবৰ বাবে আমি 5 এটা কমাই আনিছো, আকৌ 95 ৰ পৰা 90 পাবৰ বাবে আৰু এটা 5 কমাইছো, 95 ৰ পৰা 90 পাবৰ বাবে আৰু এটা 5 কমাইছো। কি দেখিছো আমি যে প্ৰত্যেকটো প্ৰথমটোৰ পৰা তাৰ ঠিক পিছৰটো পাবৰ বাবে আমি কি কৰিছো 5 5 কৈ কমাই লৈ গৈ আছো। অৰ্থাৎ নীতি নিয়ম বুলি যেহেতু মই কৈছো যে 5 এটা বাঢ়ি যোৱাটো যেনেদৰে আমি এটা অনুক্ৰমৰ শ্ৰেণীত ধৰিছো, 5 এটা কমি যোৱাটো আমি এটা অনুক্ৰমৰ শ্ৰেণীত ধৰিছো। অৰ্থাৎ নীতি নিয়মৰ মাজত যেতিয়াই সি আবদ্ধ হৈ আছে তেতিয়াই আমি তাক এটা অনুক্ৰম বুলি ক'ব পাৰো। এতিয়া এই অনুক্ৰম এটাৰ ক্ষেত্ৰত এই যে মেম্বাৰ বিলাক 1 5 9, এইটো আমাৰ প্ৰথম অনুক্ৰমটোৰ ক্ষেত্ৰত তাৰ যিবিলাক মেম্বাৰ 1 5 9 13 17, এই যে মেম্বাৰ বিলাকক সদস্য বিলাক ইহঁতৰ প্ৰত্যেককে সেই অনুক্ৰমটোৰ একোটা পদ বুলি কোৱা হয়। আৰু অনুক্ৰম এটা এই পদবোৰক বুজাবৰ বাবে কিছুমান সিম্বল আমি ব্যৱহাৰ কৰিম, সেইবিলাক হৈছে এ ইউ বা টি। এনেধৰণে যিটো আমাৰ প্ৰয়োজন হ'ব, যিটো সুবিধাজনক হ'ব আমি সেইটোৱে ব্যৱহাৰ কৰিম। আমাৰ কিতাপত সাধাৰণতে আমি এ ব্যৱহাৰ কৰিম। ইয়াৰ পিছৰটো টপিক তোমালোকৰ বাবে হৈছে যে সমান্তৰ প্ৰগতি, এৰিথমেটিক প্ৰগ্ৰেছন। সমান্তৰ প্ৰগতি মানে বেলেগ একো নহয়, ই প্ৰকৃততে এটা অনুক্ৰম। সমান্তৰ প্ৰগতি এটা অনুক্ৰম, এনেধৰণৰ এটা স্পেচিয়েল অনুক্ৰম য'ত মানি চলিব লগা মূল নীতি নিয়মটো হৈছে যে এটা অনুক্ৰমৰ ক্ষেত্ৰত যদি তাৰ ওচৰা ওচৰি পদবোৰৰ মাজৰ পাৰ্থক্য সমান হয়, অৰ্থাৎ সিম্পলি মই কৈছো যে প্ৰথমটোৰ পৰা দ্বিতীয়টো যিমান বাঢ়িছে, দ্বিতীয়টোৰ পৰা তৃতীয়টো সিমানেই বাঢ়িব লাগিব, তৃতীয়টোৰ পৰা চতুৰ্থটো সিমান বাঢ়িব লাগিব। অৰ্থাৎ প্ৰত্যেকবাৰতে যদি চাও বাঢ়ি যোৱাৰ ক্ৰমটো বা অলপ আগতে আমি কলো যে কমি অহাৰ ক্ৰমটো, এই পাৰ্থক্যটো যদি সমান হয় তেতিয়াহ'লে আমি তাক
অনুক্ৰমৰ পৰা তাক এটা স্পেচিয়েল কেটেগৰী দিব পাৰে সেই কেটেগৰীটো হৈছে সমান্তৰ প্ৰগতি আৰু এই সমান্তৰ প্ৰগতি এটা বুজাবৰ বাবে আমি সিম্পলি AP শব্দটো ব্যৱহাৰ কৰিম এই AP আসলতে এৰিথমেটিক প্ৰগ্ৰেছনৰ পৰা A আৰু P দুটা ওয়াৰ্ডৰ পৰা দুটা টাৰ্ম ফাৰ্স্ট লেটাৰ দুটা লৈ আনি আমাৰ AP টো বনাইছে অৰ্থাৎ আমি ইয়াত AP বুলি ব্যৱহাৰ কৰিব পাৰিম এতিয়া AP এটাৰ ক্ষেত্ৰত এই যে আমি কলো যে এই ওচৰা-ওচৰি পদবোৰৰ মাজৰ পাৰ্থক্যটো সদায় সমান অৰ্থাৎ এটা ধ্ৰুৱক ৰাশি কোনোবা এটা AP ক্ষেত্ৰত তাৰ ওচৰা-ওচৰি পদবোৰৰ মাজৰ পাৰ্থক্য সদায় সমান অৰ্থাৎ এটা ধ্ৰুৱক ৰাশি আৰু সেই ধ্ৰুৱক ৰাশিটোৰ এটা স্পেচিয়েল নাম আছে সেই নামটো হৈছে সাধাৰণ অন্তৰ যাক ইংৰাজীত কোৱা হয় কমন ডিফাৰেন্স আৰু এটা AP এটাৰ ক্ষেত্ৰত এই কমন ডিফাৰেন্সক বুজাবৰ বাবে আমি স্মল লেটাৰ d টো ব্যৱহাৰ কৰিম গতিকে ইয়াত তোমালোকে মই লিখিছো স্মল লেটাৰ d টো ব্যৱহাৰ কৰা হ'ব অৰ্থাৎ এতিয়া তোমালোকে চাবা মই এটা তোমালোকৰ বাবে ফৰ্মুলা দৰে মই লৈ আহিছো এটো যে A1 A2 A3 A4 ডট 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 এইটো যেটো লিখিছো কিছুমান সংখ্যাৰ এটা গুট এটা লিখিছো বুলি মই তোমালোকৰ আগত কৈছো যে A1 A2 A3 A4 এনেদৰে গৈ আছে এই এটো এটা AP বুলি যদি কব পাৰো এটা অনুক্ৰম বুলি কৈছো আৰু এই অনুক্ৰমটোক আমি এটা AP বুলি কব লগা যদি হয় তেতিয়ালে কি মানি চলিব লগা নীতি নিয়মটো কি হ'ব আমাৰ বাবে মূলতে যে A2 ৰ পৰা A1 অৰ্থাৎ দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস কৰিলে যিমান আনসাৰ ওলাব তৃতীয়টোৰ পৰা সেকেন্ডটো মাইনাস কৰিলে কিমানে আনসাৰ ওলাব লাগিব চতুৰ্থটোৰ পৰা তৃতীয়টো মাইনাস কৰিলে কিমানে আনসাৰ ওলাব লাগিব অৰ্থাৎ যিমানবোৰ পদ দিয়া থাকিব পিছৰটোৰ পৰা আগৰটো যদি মাইনাস কৰি দিও মাইনাস কৰি দিলে যদি প্ৰত্যেকবাৰতে আনসাৰটো সমান সমান পাও তেতিয়াহলে আমাৰ বাবে কি এটা AP হ'ব বা যদি কি AP হয় বুলি আমাক ডিক্লেয়াৰ কৰি দিয়ে তেতিয়াহলে আমি ডাইৰেক্টলি ক'ব পাৰো যে পাৰ্থক্যটো সদায় সমান সমান হ'ব আৰু এই পাৰ্থক্যটো d ৰ দ্বাৰা বুজোৱা হৈছে গতিকে এটা AP ক্ষেত্ৰত মানি চলিব লগা এই ফৰ্মুলাটো ৰিলেটেড এটা কোৱেশ্চন তোমালোকৰ বাবে 1 মাৰ্কৰ মেট্ৰিকত তোমালোকে নিশ্চয়কৈ দেখা পাবা আৰু সেই কোৱেশ্চনৰ নিৰ্দিষ্ট প্যাটাৰ্নটো তোমালোকক মই ইয়াৰ পিছৰবোৰ ভিডিঅত খুব সুন্দৰকৈ দেখুৱাই গৈ থাকিম এতিয়া আমি ইয়াৰ পিছৰটো টপিকলৈ আগবাঢ়ি যাওঁ আজিৰ ভিডিঅটোৰ একেবাৰে শেষৰ টপিক যেটো হৈছে আমাৰ বাবে যে AP এটা সাধাৰণ পদ AP এটা সাধাৰণ পদ বা জেনাৰেল টাৰ্ম মানে আসলতে কি তো ফাৰ্স্ট অফ অল মই তোমালোকৰ বাবে লিখিছো যে কোনোবা এটা AP কথা বিবেচনা কৰিছো যাৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D অৰ্থাৎ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D বিশিষ্ট এটা AP ৰ ক্ষেত্ৰত আমি সিম্পলি কি বুলি ক'ব পাৰো যে AP ৰ ক্ষেত্ৰত এটা পদৰ পৰা তাৰ ঠিক পিছৰ পদটো পাবৰ বাবে D এটা প্লাস কৰিব লাগিব কাৰণ সাধাৰণ অন্তৰ D আমি কৈছিলো যে D কৈ প্ৰত্যেকবাৰতে বাহি বাহি গৈ থাকিব গতিকে সেই দৃষ্টিকোণৰ পৰা যদি চোৱা হয় প্ৰথম পদটো যদি আমাৰ বাবে A হয় দ্বিতীয়টো কিমান হ'ব আৰু এটা D প্লাস কৰিব লাগিব অৰ্থাৎ A ৰ লগত D এটা প্লাস কৰিলে আমি পাম A প্লাস D আকৌ A প্লাস D ৰ লগত যদি আৰু এটা D প্লাস কৰো তেতিয়াহলে D সংখ্যা বাঢ়িব অৰ্থাৎ A প্লাস 2D তাৰ পিছত A প্লাস 3D এনেদৰে আগবাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া সেই দৃষ্টিকোণৰ পৰা যদি চোৱা হয় তেতিয়াহলে কৈছো যে ফাৰ্স্ট টাৰ্ম অৰ্থাৎ প্ৰথম পদ A1 ৰ দ্বাৰা ডিনোট কৰিছো যেটো এক নম্বৰ পদ গতিকে A1 বুলি লিখিছো তাৰ মানটো আমি পাইছো A দ্বিতীয় পদ A2 বুলি লিখিছো তাৰ মানটো আমি পাইছো A প্লাস D তৃতীয় পদ আমি A3 বুলি লিখিছো তাৰ মানটো লিখিছো আমি A প্লাস 2D চতুৰ্থ পদ A প্লাস 3D এনেদৰে গৈ 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 এটা সময়ত যে এই n নম্বৰ পদটো পাম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেদৰে আমি যে n নম্বৰ এটা পদ পাম সেই n নম্বৰ পদটোনো কেনেকুৱা হ'ব কিনো কেনে ধৰণৰ নীতি নিয়ম মানি চলিব সেইটো আমি বিচাৰি লোৱাটো অতিকৈ প্ৰয়োজন এটা যদি আমি প্যাটাৰ্নটো খুব ভালদৰে মনোযোগ দিও যেতিয়া আমাৰ বাবে A1 হৈছে তৃতীয় A আহিছে যেতিয়া আমাৰ বাবে A2 হৈছে তৃতীয় A আহিছে যেতিয়া A3 হৈছে তৃতীয় A আহিছে A4 হতে A আহিছে অৰ্থাৎ প্ৰত্যেকবাৰতে আমি দেখিছো যে A1 এ হওক A2 এ হওক A3 এ হওক A4 এ হওক প্ৰত্যেকবাৰৰ ক্ষেত্ৰতে যেহেতু আমাৰ বাবে এটা A আহিছে গতিকে AN অৰ্থাৎ n নম্বৰ পদটোৰ ক্ষেত্ৰটো A অহাটো ফাইনেল গতিকে আমি সেই প্যাটাৰ্নটো ফলো কৰি আমি এটা লিখিছো প্লাস যেহেতু প্ৰত্যেকবাৰতে প্লাস হৈছে গতিকে ইয়াতো প্লাস লিখিছো এতিয়া আহিলে D টো কেনে ধৰণৰ নীতি নিয়ম মানি চলিছে আমি যদি ইয়াৰ পৰা চাবলৈ চেষ্টা কৰো ইয়াতে যেতিয়া A4 আহিছে অৰ্থাৎ 4 নম্বৰ পদ তেতিয়া যদি চাও ইয়াত কিমান আহিছে 3 আহিছে A4 ৰ লগত আহিছে 3 ইয়াতে 3 আউতে ইয়াত আহিছে 2 ইয়াতে 2 আহিছে ইয়াত 1 আৰু ইয়াত যেতিয়া 1 আছে তাত এতিয়া D অহাই নাই অৰ্থাৎ D আগত আহিছে 0 আমি সিম্পলি ক'ব পাৰো যে D ৰ সহগটো কি হৈ আছে যে ইয়াত থকা নাম্বাৰটোৰ পৰা 1 1 1 কে কমি থকা দেখা পাইছো যেতিয়া 4 আহিছে তেতিয়া 3 আহিছে যেতিয়া 3 আহিছে তেতিয়া আমাৰ ইয়াত D ৰ সহগটো আহিছে 2 3 লগত 2 আহিছে
আকৌ 2 থাকোতে 1 আহিছে প্ৰত্যেকবাৰতে কি দেখিছো আমি যে d ৰ সহগটো নৰ্মেল পদৰ সংখ্যাতকৈ 1 এটা কম অহা দেখা পাইছো গতিকে ইয়াতো আমি একেদৰে লিখিছো যে ইয়াতে যেতিয়া n আহিছে তেতিয়া n ৰ পৰা যদি এটা 1 আমি মাইনাস কৰি দিও তেতিয়া হলে হ'ব n - 1 আৰু এই n - 1 ৰ লগত d লিখিছো অৰ্থাৎ সিম্পলি মই কৈছো যে প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ এনেদৰে n নম্বৰ যেটো পদ হ'ব সেই n নম্বৰ পদটো উলিওৱা ফৰ্মুলাটো আমাৰ বাবে হ'ব a + n - 1 * d আৰু এটা a p ক্ষেত্ৰত এই n তম পদ বা n নং পদটোৱে হ'ব আমাৰ বাবে সেই a p টোৰ বাবে সাধাৰণ পদ এইটো হৈছে তোমালোকৰ বাবে এটা ফৰ্মুলা যেটো এক্সাৰসাইজ 5.2 ৰিলেটেড এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তোমালোকে গোটেই 5.2 এক্সাৰসাইজটো কৰিব লাগিব গতিকে আশা কৰিছো তোমালোকে খুব সুন্দৰকৈ ফৰ্মুলাটো কেনেদৰে বনোৱা হৈছে বুজি পাইছা ইয়াৰ যেটো পিছৰ ভিডিও হ'ব সেই ভিডিওটোত আমি এই 5.2 এক্সাৰসাইজৰ যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাক সলভ কৰাৰ বাবে ভিন্ন কৌশল তোমালোকৰ বাবে আগবঢ়াই গৈ থাকিম গতিকে আশা কৰিছো তোমালোকে খুব সুন্দৰকৈ বুজি পাইছা আজিলৈ মানে ধন্যবাদ